নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময় এতিয়া নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ যি নীতিমূলিকা বিষয়টো আছে সেই বিষয়টোৰ 19 নম্বৰ যোনটো চেপ্টাৰ সেই চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকক প্ৰদান কৰিছোঁ। আগৰ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। লগতে তোমালোকক যদি অন্য বিষয়ৰ কোনো প্ৰশ্ন উত্তৰ লাগে বা এই বিষয়টোৰে যদি অন্য চেপ্টাৰৰ কোনো প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, নহ'লে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ আমাক লগত কণ্টেক্ট কৰিব পাৰা। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নীতিমূলিকা বিষয়টিৰ 19 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে মই স্বদেশৰ বিদ্যালয়তে কাম কৰিছে। ইয়াৰ অনুশীলনী প্ৰশ্নোত্তৰৰ প্ৰথম প্ৰশ্নটো আছে শ্ৰী বসুৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰ হৈছে শ্ৰী বসুৰ সম্পূৰ্ণ নামটো হ'ল জগদীশ চন্দ্ৰ বসু। তাৰপিছত 2 নম্বৰটো আছে বসুৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? ইয়াৰ উত্তৰ হৈছে বসুৰ জন্ম 23 নৱেম্বৰ 1858 খ্ৰীষ্টাব্দত বা তোমালোকে 1858 চনত বুলি লিখিব পাৰা বংগৰ ঢাকা জিলাৰ ৰাৰীখাল নামৰ গাঁৱত হৈছিল। তাৰপিছত 3 নম্বৰটো আছে বসুৱে কিয় বিনা বেতনে 3 বছৰ কাল চাকৰি কৰিছিল? ইয়াৰ উত্তৰ হৈছে যেতিয়া তেওঁ কলকাতাৰ প্ৰেছিডেন্সি কলেজত অধ্যাপক হিচাপে কাম কৰিবলৈ লৈছিল সেই সময়ত ইংৰাজসকলে ভাৰতীয়সকলক কম বেতন দি কাম কৰোৱাইছিল, যি কাৰ্যৰ প্ৰতি তেওঁ বিৰোধিতা কৰিছিল আৰু যেতিয়ালৈকে সমানে বেতন নিদিয়ে তেতিয়ালৈকে বেতন গ্ৰহণ নকৰাকৈ কাম কৰাৰ কি কৰি লৈছিল পণ লৈছিল, যাৰ বাবে তেওঁ বিনা বেতনে 3 বছৰ কাল চাকৰি কৰিছিল। এইটো আছিল 3 নম্বৰ যোনটো কুৱেশ্যন তাৰ এনচাৰ। তাৰপিছত 4 নম্বৰটো আছে বসুৰ ঘৰুৱা আৰ্থিক অৱস্থা কেনেকুৱা আছিল? ইয়াৰ উত্তৰ হৈছে বসুৰ ঘৰুৱা আৰ্থিক অৱস্থা অতি শোচনীয় আছিল বা অতি বেয়া আছিল। তাৰপিছত 5 নম্বৰটো আছে বসুৰ জন্মৰ সময়ত বসুৰ দেউতাকে কি চাকৰি কৰিছিল? ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে বসুৰ জন্মৰ সময়ত বসুৰ দেউতাক ডেপুটি কালেক্টৰ আছিল বা বসুৰ দেউতাকে ডেপুটি কালেক্টৰৰ চাকৰি কৰিছিল। এনেদৰে তোমালোকে লিখিব পাৰা। তাৰপিছত 6 নম্বৰটো আছে বসুৰ মৃত্যু কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে বসুৰ মৃত্যু 1936 চনৰ 23 নৱেম্বৰত হৈছিল। এয়া আছিল অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰ। তোমালোকক গোটেই প্ৰশ্নসমূহৰ উত্তৰ দিলোঁ। এতিয়া অনুশীলনীত কিছুমান প্ৰশ্ন দিয়া নাই, সেইসমূহ আমি উলিয়াই তোমালোকক দিছোঁ। তাৰে অতিৰিক্ত প্ৰশ্ন উত্তৰৰ প্ৰথমটো প্ৰশ্ন আছে বসুৰ দেউতাকৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে বাবু ভগৱান চন্দ্ৰ বসু। এইকেইটাও ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত 2 নম্বৰটো আছে পাঠশালাৰ শিক্ষা শেষ কৰাৰ পিছত তেওঁ ক'ত পঢ়িছিল? ইয়াৰ উত্তৰ হৈছে পাঠশালাৰ শিক্ষা শেষ কৰাৰ পিছত তেওঁ কলকাতাৰ ছেইণ্ট জেভিয়াৰ স্কুলত পঢ়িছিল। তাৰপিছত 3 নম্বৰটো আছে বিজ্ঞান শিক্ষা আহৰণ কৰিবৰ বাবে বসু ক'লৈ গৈছিল? ইয়াৰ উত্তৰ হৈছে ইংলেণ্ডলৈ। তাৰপিছত 4 নম্বৰটো আছে বসুৱে কোন বিশ্ববিদ্যালয়ৰ পৰা BSc পাছ কৰিছিল? উত্তৰ হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা। তাৰপিছত 5 নম্বৰটো আছে বসুৱে কিয় বিনা বেতনে 3 বছৰ কাল চাকৰি কৰিছিল? ইয়াৰ উত্তৰ হৈছে ভাৰতীয়সকলক ইংৰাজসকলে সমানে বেতন নিদিয়াৰ কাৰ্যৰ বিৰোধিতা কৰি তেওঁ বিনা বেতনে 3 বছৰ কাল চাকৰি কৰিছিল। এনেকৈ লিখিলে হ'ব এই কুৱেশ্যনটোৰ এনচাৰ। তাৰপিছত 6 নম্বৰটো আছে পূবৰ যাদুকৰ বুলি কাক কোৱা হৈছিল? ইয়াৰ উত্তৰ হৈছে জগদীশ চন্দ্ৰ বসু। তাৰপিছত 7 নম্বৰটো আছে কিমান চনত তেওঁ প্ৰেছিডেন্সি কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1915 চনত। তেওঁ 1913 চনত অৱসৰ গ্ৰহণ কৰিব লাগিছিল, কিন্তু তেওঁৰ কাৰ্যকাল 2 বছৰ পুনৰ বঢ়াই দিছিল, সেয়ে তেওঁ কিমান চনত অৱসৰ গ্ৰহণ কৰিছিল? 1915 চনত। তাৰপিছত 8 নম্বৰটো আছে চমু টোকা লিখা জগদীশ চন্দ্ৰ বসুৰ বিষয়ে। উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা। তোমালোকে এইটো এক্সামত আহিব কিন্তু দেই 3 মাৰ্কৰ হ'ব পাৰে। তাৰপিছত ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰা যে পূবৰ যাদুকৰ হিচাপে পৰিচিত জগদীশ চন্দ্ৰ বসুৰ জন্ম হৈছিল 1858 চনৰ 30 নৱেম্বৰত ঢাকা জিলাৰ ৰাৰীখাল নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল বাবু ভগৱান চন্দ্ৰ বসু। প্ৰাৰম্ভিক শিক্ষা ভাৰতীয় পদ্ধতি এখন পাঠশালাত শেষ কৰি তেওঁ পিছত কলকাতাৰ ছেইণ্ট জেভিয়াৰ স্কুলত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইংলেণ্ডলৈ যায় আৰু তাত বিজ্ঞান বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি ভাৰতলৈ ঘূৰি আহি কলকাতাৰ প্ৰেছিডেন্সি কলেজত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনকালত ভালেমান সৰু ডাঙৰ আৱিষ্কাৰ কৰিছিল। ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে CIE CSI আৰু ছাৰ উপাধিৰে সন্মানিত কৰিছিল। এইজন মহান বিদ্বান লোকৰ 1936 চনত মৃত্যু হয়। এইখন লিখিলে হ'ব চমু টোকা হিচাপে। তোমালোকৰ আহিব পাৰে 3 মাৰ্কৰ বা 4 মাৰ্কৰ আহিব পাৰে তোমালোকৰ নেক্সট যোনটো এনুৱেল এক্সাম আহি আছে তাত। তাৰপিছত 9 নম্বৰটো আছে খালী ঠাই পূৰ কৰা। এইকেইটাও ইম্পৰ্টেণ্ট হয়। প্ৰথমটো আছে কটো ভাৰত চৰকাৰে বসুক ডেছ আৰু ডেছ উপাধিৰে সন্মানিত কৰিছিল? উত্তৰ হিচাপে কি হ'ব? ভাৰত চৰকাৰে বসুক CIE CSI আৰু ছাৰ উপাধিৰে সন্মানিত কৰিছিল। তোমালোকে এই স্পেলিংকেইটা ভালদৰে চাই যাবা, নহবা খেলি মেলি হ'লে তোমালোকৰ মাৰ্ক কাটি দিব। এটা শুদ্ধ হ'লেও এটা ভুল হ'লে তোমালোকে আধা নম্বৰ পাবা, গতিকে ভালদৰে চাই যাবা। 6 নম্বৰটো আছে জগদীশ চন্দ্ৰ বসুৰ ডেছ বছৰ বয়সত মৃত্যু হৈছিল? ইয়াৰ উত্তৰ হৈছে জগদীশ চন্দ্ৰ বসুৰ 68 বছৰ বয়সত মৃত্যু হৈছিল। তাৰপিছত গটো আছে জগদীশ চন্দ্ৰ বসুৰ বংগৰ ঢাকা জিলাৰ
ডেছ নামৰ সৰু গাঁও এখনত জন্ম হৈছিল। ইয়াৰ উত্তৰ হৈছে জগদীশ চন্দ্ৰ বসুৰ বংগৰ ঢাকা জিলাৰ ৰাৰীখাল নামৰ সৰু গাঁও এখনত জন্ম হৈছিল। তাৰপিছত ঘৰটো আছে শিক্ষা গ্ৰহণ কৰি জগদীশ বসু দেশলৈ উভতি আহিছিল। ইয়াৰ উত্তৰ হৈছে শিক্ষা গ্ৰহণ কৰি জগদীশ বসু ভাৰতলৈ উভতি আহিছিল। তাৰপিছত এই চেপ্টাৰটোৰ শেষৰটো কুৱেশ্যন হৈছে দিয়ে যদি সমানে ডেছ দিয়ক নহ'লে বেতন গ্ৰহণ নকৰোঁ। ইয়াৰ উত্তৰ হৈছে দিয়ে যদি সমানে বেতন দিয়ক নহ'লে বেতন গ্ৰহণ নকৰোঁ। এইকেইটাই আছিল এই চেপ্টাৰটোৰ গোটেইকেইটা কুৱেশ্যন আৰু এনচাৰ। তোমালোকক গোটেইখিনি যদি ভালদৰে পঢ়ি যোৱা ইয়াৰ পৰাই তোমালোকৰ এক্সামত কুৱেশ্যন আহিব, বেলেগ আৰু কুৱেশ্যন এই চেপ্টাৰটোত নাহে। গতিকে আজিলৈ ইমানেই। যদি তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি নাই কৰা, যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। গতিকে ধন্যবাদ।